আজি এসো বলবমত তো বিন্দাস আৰু মই মানে বশিষ্ঠৰ পৰা শুক্লেশ্বৰ মন্দিৰ যাম তো বলক ভিডিঅ'টো আৰম্ভণি কৰোঁ তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এসো বিন্দাস আৰ ঘৰত এই চলাটো দেখি গম পাইছে মানে প্ৰত্যেক বছৰ যিহেতু বলবমত যাওঁ না আৰু আজি যাব আছো সিফালে বিন্দাস বা ফুল গেটাপত আছে মানে মই গোটেই শাওন মাহটো পালো আৰু লগতে মানে পূৰ্ণিমাটো পূৰ্ণিমা কাৰণ বলবম হৈ যায় তো পুৰা একদম এইবাৰো 26 তাৰিখত লৈ কিনে কি আছে পুৰা একদম কালি মানে পিয়াজ এটাও নাখাওঁ এহঁতৰ লগত শিৱসাগৰ যাওঁতে কি খাইছিলো কওঁ আলু বিকা কিবা কিবি এনেকে খাইছিলে আৰু যি নহয় আমি বৰ্তমান যাম কওঁ তই ভাবিছো বশিষ্ঠ যাম বশিষ্ঠৰ পৰা শুক্লেশ্বৰ যাম না কি বশিষ্ঠৰ পৰা একদম পিছত সিদ্ধান্ত ল'ম সময়ক লৈ কথা হ'ব কাৰণ বৰ্তমান প্ৰায় আৰু 3 ঘণ্টাৰ জাৰ্ণি হ'ব এটা ডাইৰেক্ট আহি আমি দমদমা পালো দমদমাত আমি মানে চাহ মিঠাই কিবা কিবি এনেকে খাই লওঁ একচুৱেলি বলবম বুলি মানুহবিলাক মানে চবটো খাব নাপায়েই আৰু মই এনেকৈ চাহ খাব ৰখা নাছিলোঁ কিন্তু আগতে কিন্তু আমাৰ অংকুৰে বোলে খাই কি হ'লে মানে খাই লৈ পুৰা ধুনীয়াছে ডাইৰেক্ট আহি পালো আমি এনেকৈ শৰাইঘাট তো ইয়াতে মানে গান চান বাজি আছে পুৰা সকলোৱে বলবম আহিছে গান চান বজাই চজাই তো আহি পালো ডাইৰেক্ট আমি এনেকৈ বশিষ্ঠ চাৰিআলি তো অকণমান দেৰি হৈ গ'ল আহোঁতে তো ইয়াতে চাওক মানুহবিলাক সকলো আহিছে তো বহুত বেছি জাম হৈ গৈছে এইখিনি তো এতিয়া জামৰ মাজে মাজে আমি প্ৰথম গাড়ীখন থোৱা মাথা মাৰিব লাগিব তো গাড়ীখন মানে বিন্দাছ আৰু মামে কাৰ ঘৰত থ'ম তাৰমানে এৰে ওচৰতে ক'ৰবাত মানে 200 মিটাৰমান গ'লে পায় আৰু তো তাতে থৈ কিনে আমি ডাইৰেক্ট ওলাই আহিম বলবমলৈ ইয়াৰে পৰা বশিষ্ঠ মন্দিৰ আছে 1.7 কিলোমিটাৰ তো গাড়ীখন থ'লোৱে বিন্দাছ আৰু মামে কাৰ ঘৰতে এই ওচৰতে তাতে গাড়ী থৈছোঁ অলপমান চেফটিত থাকিব আৰু এৰে পৰা মন্দিৰলৈকে 1.7 কিলোমিটাৰ মানে বুলিব লাগিব তো তেতিয়া আমি বশিষ্ঠ মন্দিৰ পাই যাম তো এইখিনি আৰু বুলি যাই থাকোঁ আৰু বহুত বেছি দূৰো যিহেতু নহয় আৰু মাত্ৰ 1 কিলোমিটাৰ মান আছে তো বলবমলৈ অহা সমূহ ভক্তপ্ৰাণ ৰাইজলৈ বশিষ্ঠ মন্দিৰলৈ স্বাগতম জনাইছোঁ তো বলক আৰু ইয়াৰ পৰা বেছি নহয় যিহেতু আৰু আহি কিনে ডাইৰেক্ট আমি বশিষ্ঠ আশ্ৰমলৈ নোপোৱাতে যিখন শ্মশান পায় সেই শ্মশানখনত মানে লাইভ চিতা জ্বলি আছে এনেকৈ সেইখন শ্মশানত সোমালোঁ বশিষ্ঠৰ কাষতে থকা আৰু যিহেতু মানুহৰ জীৱনৰ শেষ যাত্ৰা এই শ্মশানতে হয় না গতিকে ৰাতি 12 বজাত এনেকৈ শ্মশানত মানে এণ্ট্ৰি কোনো কৰি পোৱা নাছিলোঁ তাকো দপদপাই চিতা জ্বলি আছে তো একবাৰ ৰখি দিলোঁ আৰু এনেকৈ ভাল লাগে মানে পবিত্ৰ ঠাই হয় শ্মশান মানে ভিডিঅ' কৰা ভাল নালাগে না এইটো ভাল লাগে আৰু কিছুমান ৰিচ থাকে ধৰি লওক আমাৰ ইউটিউবৰ কিছুমান সেই থাকে জীৱনৰ শেষ যাত্ৰাই এই শ্মশানখনে হয় না সেইকাৰণে একবাৰ সোমাই গ'লোঁ কোনোবা এজনক দাহন কৰিয়ে আছে আপোনালোকক অলপমান দেখাই দিছোঁ ইয়াৰে পৰা বশিষ্ঠলৈকে আৰু ক'ৰবাত 500 মিটাৰমান আছে আৰু তো এইখিনি এতিয়া আমি যাবলৈ আছোঁ যাওঁ আৰু ইয়াতেও কিবা কিবি এনেকৈ সেই কৰি আছে তো ইয়াৰে পৰা মানুহবিলাক আহি আছে যাই আছে তো মানে চাব পাৰে কোনোবা অহাই আহি আছে যোৱাই যাই আছে আহি পালোঁ মেইন গেট এনেকৈ ভাই কিবা কবি একো নকওঁ ভাল লাগছে বহুত ভগৱানৰ বস্তুত আহি সদায় ভাল লাগে আৰু বিন্দাছে আমাৰ এটা টেমা লৈ ল'লাক মানে ইয়াতে পানী আনিবহি মইতো বাৰু ইমান নিয়ম পালন কৰা নাই যিহেতু মই পিঁয়াজ চিয়াজ খাই মানে এইবিলাক কৰি আছোঁ না সেইকাৰণে বিন্দাছে এই টেমা ল'লি ভাই মজা আছে ঘৰত ষ্টিল গা ধুবি না গা তুম আৰু মই যিহেতু বছৰি বলবম পালোঁ সেইকাৰণে মোৰ ষ্টিলৰ কিনাই আছে ঘৰত আজি মানে আনিব পাৰে ইয়াতে আমাৰ বিন্দাছ ভাই মানে গা ধুই পানী তুলিব লাগব না তো সিয়াক অকণমান সময় ইয়াত সন্ধ্যা ললিতা কান্তাটো দেখাই দিছে কোনটো এই নিজৰাটো 3টা নিজৰা আছে সন্ধ্যা ললিতা কান্তা এইটো আহিনে নাজনা তই নাজনো কি কৈছোঁ মানে 3টা নিজৰা একেলগে আহিনে লগ লাগছি আৰু সেই 3টা নিজৰাক তিনি ভনী বুলি কয় সেই তিনিটাৰ নাম হ'ল সন্ধ্যা ললিতা কান্তা সন্ধ্যা ললিতা আৰু কান্তা না বাপৰে বাবা মানুহ ভাই মানুহ মন্দিৰৰ কাষেদি আমি মানে বিন্দাছে গা ধুব আৰু ই মানে ইয়াতে বহুত বেছি ৰিক্সি হয় আপোনাৰ মানে কোনে কেনেকৈ আহিছে একো পাত্তাই নাই একদম ল ভাই ল টেমাটো ল আৰু তই সেই কৰি গাটো ধুয়া টেমা বুলি ক'ব নাপায় কি বুলি কয় কিন্তু সেই কাউৰীৰ সেই কিবা এটা হয় যাওক গাটো ধুই আহা চৰি ভাই চৰি আৰু এতিয়া বিন্দাছে গা ধুই আছে মই অকণমান সিয়াক ৰখব লাগিব বুলি ভাবিছিলোঁ কিন্তু অকণমান নহয় সিয়াক মই মানে 1 ঘণ্টা মানে ৰখব লগা হৈছে কোনোবা লগৰ চলি পাই তাতে গাই ধুই আছে সি আৰু পটাপট গুচিয়া যিহেতু ময়ো ইয়াত ৰখি আছোঁ বহুত বেছি মানুহ ৰিক্স থাকে না অহা যোৱা কৰি আছে মানে সেই আৰু তো উপায় নাই বিন্দাছে তাতে গা ধুই আছে ক'ত বা গা ধুই আছে গম নাপাওঁ একদম মানুহৰ মাজত সোমাই গৈছে গতিকে মই ইয়াতে ৰখি আছোঁ তাক সি আহিলে আমি ডাইৰেক্ট এতিয়া মানে মন্দিৰৰ পানীখিনি লৈ আহিলে আমি ইয়াত ডাইৰেক্ট যাব পাৰোঁ তো গাইজ বৰ্তমান 2টা বাজিল 2:01 মানে হ'ল আৰু আমি আহিলোঁ বশিষ্ঠৰ পৰা এতিয়া আমি শুক্লেশ্বৰ গৈ আছোঁ আৰু এইবাৰ মানে গাড়ীতে গৈ আছোঁ দিয়ক মানে 2টা আহিছোঁ না আমি সেইকাৰণে না
এইবাৰ বাইক লৈ আহিছোঁ যোৱাবাৰ ট্ৰেইনত আহিছিলোঁ ট্ৰেইনত আজি খোজ কাঢ়িব পাৰিছিলোঁ এতিয়া এইবাৰ খোজ নাকাঢ়োঁ আৰু মানে কি যায় প্ৰব্লেমটো বেলেগ একো নহয় বহুত ভাগৰুৱা অনুভৱ হয় তাতে বলবমৰ টাইমত ট্ৰেইনত তাৰমানে একদম মানে থিয়াৰে জেগা অলপ ভালকৈ নাই সেইকাৰণে আমি এইবাৰ ডিচিশ্যন লৈছোঁ যে আমি ডাইৰেক্ট মানে এনেকৈ এইবাৰ হঠাৎ প্লেনিং হৈছে যেতিয়া আমাৰ প্লেনিং হৈছে 6টা বজাৰ পিছত ট্ৰেইনো নাপায় নলবাৰীৰ আৰু অহাৰ মামে কাৰ ঘৰৰ পৰা গাড়ীখন লৈ আহিলোঁ চেফটিত থাকে দেই না ক'বা এটা সেনেকৈ হ'লে বিনা টেনশ্যনত যাব আৰু 200 মিটাৰ আমাৰ বেছি খোজ কাঢ়িছোঁ একো নাই একো নাই একো নাই একো নাই এতিয়া লাইন চাওক এই লেভেলত লাইন ভগৱানক পাবৰ কাৰণে মানে অকণমানতো কষ্ট কৰিবই লাগিব না বহুতেতো তাৰে পৰা একদম খোজকাঢ়ি আহিছে আমিও আহিছিলোঁ একবাৰ বশিষ্ঠৰ পৰা খোজকাঢ়ি তো আমি এইবাৰ বাৰু নাহিলোঁ যি নহওক ইয়াৰে পৰা লাইন পাতি আমি মিনিমাম 1 কিলোমিটাৰমান লাইন ধৰিব লাগে আৰু এইখিনি ধৰাৰ পিছত আমাৰ মানে 2 ঘণ্টামান লাগি গৈছে 2 ঘণ্টা লাগি কিনে ফাইনেলি পালোঁ শুক্লেশ্বৰ মন্দিৰ আৰু আহি পোৱাতে আমাৰ মানে ৰাতিপুৱা হৈ গ'ল এইবাৰ মানে ৰাতিপুৱা হোৱাটো মানে প্ৰথমবাৰ হ'ল মানে এনেকুৱা তো আহিলোঁ আৰু এনেকৈ ছাকচেছফুলি মন্দিৰ দৰ্শন হৈ গ'ল আমাৰ তো বিন্দাছেও পানী চানী ঢালিলে বাকী ভিডিঅ'টো বহুত বেছি লম্বা নকৰোঁ কাৰণ বৰিং হৈ যাব পাৰে এনেকৈ আমি আহি পালোঁ আজি মানে ৰাতিপুৱা আহি পালোঁ আৰু আহি পাই কিনে ৰেষ্ট ল'লোঁ দিনটো এতিয়া ভিডিঅ'টো এডিট কৰি দিলোঁ তো মানে ভিডিঅ' চিডিঅ' মন্দিৰ ধৰ্মীয় স্থানত গ'লে সেনেকৈ বনাব নোৱাৰি জানে আপোনালোকে তো তাৰে মাজত আপোনালোকক ভইচ অভাৰ কৰি তো অলপ চলপ যি পাৰোঁ দেখুৱালোঁ আৰু যিহেতু 3 বছৰমান গৈয়ে আছোঁ বলবমত গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা শুক্লেশ্বৰ তো এইবাৰেও যাবলৈ চেষ্টা কৰিলোঁ 3 বছৰ নহয় চাগে 2 বছৰ গ'লোঁ বাকী নেক্সট ভিডিঅ'ত লগ পাই আছোঁ অতি শীঘ্ৰে বাই বাই